কবি ৰমেন মেধি ডাঙৰীয়াৰ কবিতা জীৱনৰ স্কেচ। তুমি তেতিয়া গভীৰ টোপনিত আছিলা। পুহমহীয়া থেঁতুৱৈ লগা জাৰে আৱৰি ৰাখিছিল নিস্তব্ধ গভীৰ নিশাটো। নিমাও মাও হৈ পৰা নৈখনত চিপ চিপকৈ শব্দৰ খলকনি তুলি বলভদ্ৰই জাল মেলি দিছিল। বসুন্ধৰা হেতেলীৰ এৰি শীতৰ সেমেকা গভীৰ ৰাতি আহেনে কোনোবা এনেদৰে নৈৰ কাষলৈ? ৰেল আলিটোৰ কাষৰ শাৰী শাৰী জুপুৰিবোৰতো জীৱন থাকে। ইখনৰ পিছত সিখন বিকট শব্দ কৰি বহু ৰেল পাৰ হৈ যায়। তথাপিও নিতাল মাৰি শুই থাকে জুপুৰিৰ মানুহখিনি। প্ৰভাত দেখাৰ তাৰণাত জোন গলা সময়ত মহানগৰীৰ ষ্ট্ৰীট লাইটৰ পোহৰত পদপথ নতুবা বাছ আস্থানবোৰত দেখিবা এচাম কুচি মুচি শুই থকা মানুহ। ৰাতিৰ আকাশ তেওঁলোকৰ চিৰ পৰিচিত। তীৰ বিৰাই থকা জোন তৰাৰ সৈতে মিতিৰালি পাতি টোপনি যাবলৈ চেষ্টা কৰে। নাই কোনো অভিযোগ কিম্বা প্ৰতিবাদ। এনেদৰেও জীৱনে গতি কৰে হেঙুল হাইতাল অবিহনে। বসুন্ধৰা এয়াও এক জীৱনৰে প্ৰতিচ্ছবি। হিচাপ কৰিছানে কেতিয়াবা দীঘল পাওৰুটি এটিত থকা স্লাইচৰ সংখ্যা? এটি পাওৰুটি যেতিয়া এটি মধ্যবিত্ত পৰিয়ালৰ ৰাতিৰ আহাৰ হয়, তেতিয়া জীৱন সম্পৰ্কে থকা ধাৰণাৰ স্কেচ সলনি হয়। জানানে, জীৱনৰ আকাৰ বিচাৰি ফুৰা মানুহজন আকৌ আহিছিল। আজি ৰাতি তেওঁৰ সৈতে মোৰ দেখা হোৱাৰ কথা। বহিম দুয়ো মুখামুখিকৈ। জোনৰ স্নিগ্ধ পোহৰত তৰ্ক হয় যদিও হওক, বিতৰ্কই নহওক কিয়, মুকলিভাৱেই পাতিম কথাবোৰ। কিমান ঢাকি ৰাখিম দৰিদ্ৰতাৰ ভৰত দোঁ খাই পৰা জীৱনৰ জীয়া ছবি। মইতো নেদেখিলো কাহানিও বহল মসৃণ জীৱনৰ সৰল বাট। মাথো লুংলুঙীয়া বাট এটিৰ দৰে ঠেক উখুৰা মুখুৰা। বসুন্ধৰা এনেকৈও পাৰ হয় জীৱনৰ সময়।